হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি আমি ইয়াতে মেজিগুৰত আমি খানা খাব ওলাইছোঁ। সেইকাৰণে আমি ৰেডি কৰি আছোঁ। এয়া তপনে চিৰি বনাই আছে। এই বাঁহ এতিয়া পোতা হ'ব। এতিয়া এই টিকলুটোক লৈ অহা গৈছে, তাৰে বেমাৰ। এই ভালকৈ কাম কৰ। আমি এই সন্ধিয়াখন এয়া ত্ৰিপাল তালাৰ কাৰণে আমি গাঁটা খুন্দি আছোঁ। এইটো পূৰা গাঁটা খুন্দি আছোঁ। এখন হাতত চাবোল, এখন হাতত মই কেমেৰা লৈ আছোঁ। কিমান কষ্ট কৰি আছোঁ। এইকেইটা বেটা বহি আছে। এয়া কিমান কষ্ট, কঁকাল মোৰ তেৰা হৈ গৈছে কাম কৰি কৰি। বহুত কষ্ট হৈছে মোৰ আজি। আপুনি ইমান দেৰিকে কিয় খুন্দিছে? ৰাতিপুৱা খুন্দিব লাগে। মহ আহিছে। কাম আছিল ন, বহুত মোৰ কাম থাকে। ইমান ফেমাছ মানুহ। হাই ফ্ৰেণ্ড, আজি আমি মাঘ বিহুৰ ইয়াতে খানা খাব ওলাইছোঁ। এই মেজিৰ ওচৰতে এয়া নাহাই জুই পুৱাই আছে। ইয়াত তুলতুলে ইয়াত বহি আছে ধুনীয়াকৈ। ইয়াতে আমি নাৰা পাৰি দিছোঁ, তাৰ পৰা প্লাষ্টিক পাৰি দিছোঁ। ইয়াতে আমাৰ এতিয়া খানা বনোৱা হ'ব আৰু ইয়াতে আমাৰ চুঙা পিঠা পোৰা হ'ব আৰু বিভিন্ন ব্যঞ্জন বাঁহত দি ইয়াত বনোৱা হ'ব। এয়া আমি নাৰা পূৰা ৰেডি কৰি থৈ দিছোঁ। বহুত নাৰা আনি থৈছোঁ ইয়াতে আমি। আৰু লগতে আমাৰ এয়া চকী টকী পাৰিছোঁ, কোনোবা অতিথি আহিলে ইয়াত বহিব পাৰিব। এইফালে গোটেই অন্ধকাৰ হয়, পৰিৱেশটো ধুনীয়া পৰিৱেশ হয়। গোটেই এইফালে গোটেই পাহাৰ নহয়, এইফালে গোটেই পথাৰ হয়। এয়া গোটেই অন্ধকাৰ হয়। আমি ইমান ধুনীয়া পৰিৱেশত আমি ইয়াতে খানা খাব ওলাইছোঁ মাঘ বিহুৰ। হাই ফ্ৰেণ্ড, এতিয়া আমি চুঙা পিঠা বনাব ওলাইছোঁ। এয়া চুঙাবোৰ আমি ইয়াতে কাঠ আমি ইয়াত ধুনীয়াকৈ ওখকৈ বান্ধিছোঁ। তাত আমি আলজাই দিছোঁ। ইয়াতে চাউলো গুৰি আছে আৰু বৰা চাউল নুখুন্দা কৰি দিছোঁ। ধুনীয়াকৈ লাইন লাইনকৈ পাৰি দি আছে। কেনেকুৱা বা হয় নাজানো। চুঙা পিঠা বনাব ওলাইছোঁ আজি। প্ৰথমবাৰ বনাব ওলাইছোঁ। এতিয়া জুই নাৰা দিছোঁ, নাৰাত আমি জুই লগাই দিম। কিমান সময় লাগে নাজানো। এয়া জুই লগাই দিলোঁ। এইফালে দুটা চুঙাত আমি বেলেগ কিবা চিকেন দিছে। এইফালে গোটেই চাউলো গুৰি আছে, বৰা চাউল আছে। চুঙা পিঠা বনালে খৰি বহুত লাগে। আমি খৰি প্ৰথম নাৱদি জ্বলালোঁ, নাৱদি জ্বলাই আছোঁ। যদি নাৱা কম হয় তেতিয়াহ'লে ওচৰতে অকণমান খৰি আছে, সেয়ে জাপি দিম আৰু আনি কিনে। ইয়াতে চুঙা পিঠা পোৰা হৈছে, জুই পোৱা হৈছে। এইটো ঠাণ্ডা বতৰৰ কথা। আমাৰ চুঙা পিঠা মোটামুটি বনোৱা হৈছে, মানে অৱস্থা হৈছে। আমাৰ চুঙা পিঠা বনোৱা হৈ গৈছে। এয়া হৈ গ'ল বনোৱা আমাৰ চুঙা পিঠা। এতিয়া আমি একেলগ হৈ খানা খাব ওলাইছোঁ। আমাৰ শেষত মাঘ বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ। ৰাধে ৰাধে, কৃষ্ণ কৃষ্ণ।